আপোনালোক সকলো অৱগত যে এইবাৰ বিধানসভাত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কেৱল 21 মে তাৰিখে শপত গ্ৰহণৰ দিনাখনহে বিধানসভাত উপস্থিত থাকিব পাৰিছিল। পৰৱৰ্তী দুয়োটা দিনৰ কাৰ্যসূচী অৰ্থাৎ 22 আৰু 24 মে কাৰ্যসূচীত তেখেত উপস্থিত থাকিব পৰা নাছিল। 22 তাৰিখে সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াই বক্তব্য আছিল আৰু 24 তাৰিখে সেই বক্তব্যৰ ওপৰত আলোচনা হৈছিল। যিহেতু অখিল গগৈ ডাঙৰীয়াই বিধানসভাত উপস্থিত থকাৰ অংশগ্ৰহণ কৰাৰ অনুমতি নাপালে, সেয়েহে তেখেতে এটা লিখিত বক্তব্য বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰিছিল ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত। আৰু যিহেতু তেখেতে এই বক্তব্যখিনি বিধানসভাত থাকি দাঙি ধৰিব নোৱাৰিলে, ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত তেখেতৰ আৰু আমাৰ দলৰ কি স্থিতি এয়া ৰাজহুৱা নহ'ল। সেয়েহে আজি সংবাদমেলৰ জৰিয়তে ৰাজ্যপাল ভাষণ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্থিতি তথা আমাৰ দলৰ স্থিতি জনাবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছোঁ। ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত যি লিখিত বক্তব্য প্ৰদান কৰা হৈছিল তাত অতি স্পষ্টভাৱে আমি কৈছিলোঁ যে বিজেপি চৰকাৰৰ মিছন আছে, ভিজন নাই। অখিল গগৈ ডাঙৰীয়াই লিখিত বক্তব্যত কৈছিল যে যোৱা 22 মে অসমৰ ৰাজ্যপালৰ ভাষণত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম ৰাজ্যৰূপে অসমক তৈয়াৰ কৰাৰ ঘোষণা কৰা হৈছে যদিও অসমক উন্নয়নৰ শিখৰলৈ লৈ যাবলৈ কোনো ৰাজনৈতিক বা অৰ্থনৈতিক ভিজন বা দৃষ্টিভংগী প্ৰকাশ হোৱা নাই। সত্ৰ, নামঘৰ আৰু গো ৰক্ষাৰ বাহিৰে অন্য কোনো দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগী প্ৰকাশ পোৱা নাই। সেয়েহে অখিল গগৈ এটা সঠিক ভিজনৰ বাবে বিজেপি চৰকাৰৰ যি মিছন আছে এই মিছন বাস্তৱত পৰিণত কৰিবৰ কাৰণে এক সঠিক ভিজনৰ বাবে বিধানসভাত বিশেষ আলোচনাৰ আহ্বান জনাইছে। বিধায়ক অখিল গগৈয়ে ইয়াৰ উপৰিও অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে কেইবাটাও বিষয়ৰ ওপৰত। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা সন্দৰ্ভত সবিশেষ আলোচনা হ'বৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন অখিল গগৈ ডাঙৰীয়াই দাবী কৰিছে। একেদৰে সৰ্বশ্ৰেষ্ঠ অসম প্ৰতিষ্ঠাৰ বিজেপি দলৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতি কেনেকৈ পূৰণ হ'ব সেই সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে। অখিল গগৈয়ে কেনেকৈ এখন নিবনুৱামুক্ত অসম গঢ়ি তোলা হ'ব পাৰে এই সন্দৰ্ভত সবিশেষ আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰাৰ লগতে বৃহৎ নদীবান্ধ আৰু বানপানীমুক্ত অসম সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে বিশেষ অধিৱেশন দাবী কৰিছে। অৰ্থাৎ 4টা বিষয়ত অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে। সেইকেইটা হৈছে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা, কেনেকৈ বিজেপি চৰকাৰৰ সৰ্বশ্ৰেষ্ঠ অসমৰ যি মিছন সেই মিছন পূৰণ কৰিব এই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে, তৃতীয়তে কেনেকৈ এখন নিবনুৱামুক্ত অসম গঢ়িব আৰু চতুৰ্থতে কেনেকৈ এখন বানপানীমুক্ত অসম আৰু বৃহৎ নদীবান্ধ সন্দৰ্ভত আলোচনাৰ সন্দৰ্ভত বিশেষ অধিৱেশন দাবী কৰিছে। ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়াই যি লিখিত বক্তব্য দিছিল তাত আটাইতকৈ বেছি গুৰুত্ব দিয়া গৈছিল কোভিড মহামাৰীৰ নিয়ন্ত্ৰণত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা সন্দৰ্ভত। তাৰ লগতে ৰাজ্য চৰকাৰৰ বানমুক্ত অসম তৈয়াৰ কৰাৰ ভিছন ব্ৰহ্মপুত্ৰৰ ওপৰত বহল আলোচনা বিলোচনা হোৱাৰ কাৰণেও আহ্বান জনাইছিলে। আৰু ৰাজ্যপালৰ ভাষণৰ আটাইতকৈ উজ্জ্বল দিশটো হৈছিল যে অসম বানমুক্ত অসম তৈয়াৰক অগ্ৰাধিকাৰ ক্ষেত্ৰৰূপে ঘোষণা কৰাটো। আৰু শিৱসাগৰক অসম চৰকাৰে এক পৰ্যটন নগৰী আৰু ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। তাৰ বাবে ৰাইজৰ দলৰ বিশেষ আঁচনি আছে। এই সন্দৰ্ভত আমি এই আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰিম আৰু শিৱসাগৰক প্ৰকৃততে দেশৰ এক আইকনিক ছাইটত পৰিণত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰা হৈছিল। একেদৰে শিৱসাগৰক এখন তৈল নগৰী হিচাপে তাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দাবী অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত উত্থাপন কৰিছিলে। আৰু এই তৈল নগৰীৰ যি আন্তঃগাঁথনি নিৰ্মাণৰ দায়িত্ব ONGC ল'ব লাগে বুলি অখিল গগৈয়ে দাবী উত্থাপন কৰিছে। শ্ৰেষ্ঠতম অসম প্ৰতিষ্ঠাৰ শ্লোগান 2016 চনৰ বিধানসভা নিৰ্বাচনৰ
বিজেপিৰ মূল নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু একেদৰে 2021 নিৰ্বাচনতো মূল প্ৰতিশ্ৰুতি আছিল শ্ৰেষ্ঠতম অসম প্ৰতিষ্ঠা কৰা। অৰ্থাৎ 2016 চনত বিজেপিৰ যি শ্ৰেষ্ঠতম অসম প্ৰতিষ্ঠাৰ শ্লোগান আছিল, যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, এয়া 2021 চনত পুনৰ অসমক শ্ৰেষ্ঠতম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যি শ্লোগান দিছে সেই কথা অতি স্পষ্টকৈ প্ৰমাণ কৰি দিছে। অখিল গগৈ ডাঙৰীয়াই যি লিখিত বক্তব্য দাঙি ধৰিছে তাত পাব্লিক এফেয়াৰ্ছ চেণ্টাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যৰ ভিত্তিত অসমৰ স্থান অতি তথ্য সহকাৰে উদঙাই দেখুৱাইছে। তেখেতে কৈছে যে পাব্লিক এফেয়াৰ্ছ ইণ্ডেক্স গভৰ্নেন্স ইণ্ডেক্স ষ্টেটছ অফ ইণ্ডিয়া 2020 অনুসৰি সামগ্ৰিক উন্নয়ন বহনক্ষমতা উন্নয়ন সামগ্ৰিকভাৱে ভাৰতৰ 36খন সৰু বৰ ডাঙৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান 30, অৰ্থাৎ তলৰ ফালৰ পৰা 7 নম্বৰ। একেদৰে যদি ডাঙৰ ৰাজ্যবিলাকৰ চাওঁ, ডাঙৰ ৰাজ্যবিলাকৰ 18খনৰ ভিতৰত অসমৰ স্থান 13 নম্বৰ, অৰ্থাৎ তলৰ ফালৰ পৰা 6 নম্বৰত, আৰু 29খন সৰু বৰ ৰাজ্যৰ স্থানতো অসমৰ স্থান আছে 24 নম্বৰ, অৰ্থাৎ তলৰ ফালৰ পৰা একেদৰে 6 নম্বৰ। অৰ্থাৎ আজিৰ তাৰিখত অসমৰ স্থান 36খন সৰু বৰ ডাঙৰ ৰাজ্য আৰু কেন্দ্ৰীয় অনুসূচিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 30, তলৰ ফালৰ পৰা 7 নম্বৰ। আৰু তাৰ বিপৰীতে 2016 চনত বিজেপিৰ শ্লোগান আছিল যে অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰিব। এইবাৰো অসমক বিজেপিৰ শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰিম বুলি শ্লোগান দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অসমক শ্ৰেষ্ঠ ৰাজ্যত এখন কৰিম বুলি কৈছে, কিন্তু কেনেকৈ শ্ৰেষ্ঠতম ৰাজ্য কৰিব তাৰ সন্দৰ্ভত কোনো ধৰণৰ তেখেতসকলৰ ভিজন নাই। সেইকাৰণে অখিল গগৈয়ে অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিছে কেনেকৈ অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰিব, কাৰণ 2016 চনত এই প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। আৰু আইন শৃংখলাৰ ক্ষেত্ৰতো নেশ্যনেল ক্ৰাইম অফ ৰেকৰ্ডছৰ ব্যুৰ তথ্যৰ ভিত্তিত দেখা যায় যে অসমৰ স্থান অত্যন্ত বেয়া। চৰকাৰী তথ্যৰ সূত্ৰ প্ৰদৰ্শন কৰি অখিল গগৈয়ে অসমত দেশৰ ভিতৰত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী আধাতে বিদ্যালয় এৰে, এই ক্ষেত্ৰত অসম প্ৰথম। ড্ৰপ আউট ষ্টুডেণ্টৰ ক্ষেত্ৰত অসম প্ৰথম। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ স্থান অসমৰ ভিতৰত প্ৰথম। শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান তৃতীয়। সেয়েহে অখিল গগৈৰ বক্তব্যৰ শ্ৰেষ্ঠতম অসম সপোন বহু দূৰ, সেইকাৰণে উত্তম অসম সজাৰ সপোন দেখুৱাই ভাল হ'ব বুলি তেখেতে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত দিয়া তেখেতৰ বক্তব্যত জনাইছে। আনহাতে অখিল গগৈ ডাঙৰীয়াই ক'ভিড মহামাৰী নিয়ন্ত্ৰণত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত যি লিখিত বক্তব্য দিছে তাত তেখেতে এই দাবী কৰিছে। আৰু তেখেতে কৈছে যে দ্বিতীয় ঢৌৰ বাবে কি কাৰণত এই ব্যৰ্থ হ'ল। তাৰ কাৰণ হৈছে, প্ৰথমটো কাৰণ হৈছে দ্বিতীয় ঢৌৰ বাবে কোনো ধৰণৰ প্ৰস্তুতি নাছিল। প্ৰথম ঢৌৰ যি আন্তঃগাঁথনি গঢ়ি তোলা হৈছে সেই আন্তঃগাঁথনি সম্পূৰ্ণ ভাঙি পেলোৱা গ'ল। BTR নিৰ্বাচন তথা অসম বিধানসভা নিৰ্বাচনত গণসমাৱেশ অনুষ্ঠিত কৰিলে আৰু স্বাস্থ্যমন্ত্ৰীৰ বেপেৰুৱা আৰু দায়িত্বজ্ঞানহীন মন্তব্য। দ্বিতীয়টো কথা হ'ল যে ৰাইজক ক'ভিডৰ বাবে সচেতন কৰিবৰ কাৰণে কোনো চেষ্টা চলোৱা নহ'ল। COVID-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ অভাৱ ঘটিল। 3 নম্বৰ হৈছে ৰাজ্য চৰকাৰৰ দূৰদৃষ্টিহীনতা, সঠিক ষ্ট্ৰেটেজি নিৰূপণ নকৰা আৰু পৰিকল্পনাৰ অভাৱ। আৰু চতুৰ্থটো হৈছে ক'ভিড বিৰোধী যুঁজক সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত ভাৱমূৰ্তি বনোৱাৰ এক হাথিয়াৰ হিচাপে গ্ৰহণ কৰিলে। আপোনালোকে গম পায় যে তেখেতে সকলো তথ্য পাতি আদি টুইটাৰৰ জৰিয়তে তেখেতে যে সকলো কাম কৰিছে, তেখেতৰ ব্যক্তিগত ইমেজ বনাবৰ কাৰণে ক'ভিড বিৰোধী যুঁজখনক এক হাথিয়াৰ হিচাপে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে। পঞ্চমটো কথা হ'ল যে এই যে অতি কেন্দ্ৰিকতা ল'লে, কেৱল নিজক কেন্দ্ৰিক কৰি পেলালে আৰু ব্যক্তিগত ভাৱমূৰ্তি তৈয়াৰৰ অবৈজ্ঞানিক পদ্ধতিটোৰ বাবে মেডিকেল টাস্ক ফ'ৰ্চ গঠনৰ দৰে অপৰিহাৰ্য কামটো কৰা নহ'ল। 6 নম্বৰ কথাটো হ'ল যে মেডিকেল টাস্ক ফ'ৰ্চ তৈয়াৰ কৰি নীতি আৰু ক'ভিড বিৰোধী যুঁজৰ ৰণকৌশল তৈয়াৰ কৰা নহ'ল আৰু প্ৰথম আৰু দ্বিতীয় ঢৌৰ মাজত প্ৰস্তুতি বন্ধ হৈ গ'ল। উৎসৱসমূহ বাধাহীনভাৱে চলিল আৰু গণসংক্ৰমণ বিৰোধী কাম কাজ কৰা নহ'ল। 7 নম্বৰ কথাটো হ'ল যে মেডিকেল টাস্ক ফ'ৰ্চ নথকাৰ বাবে গৱেষণালব্ধ সঠিক ক'ভিড নীতি গঢ়ি নুঠিল। 8মটো হৈছে ঘৰত নিলগীকৰণ নীতি গঢ়ি নুঠিল। হোম কোৱাৰেণ্টাইন যেনেদৰে সঠিকভাৱে হ'ব লাগিছিল সেইধৰণে সঠিকভাৱে নহ'ল। 9ম হ'ল ক'ভিডৰ ঔষধি আৰু অন্যান্য সামগ্ৰীৰ স্থিৰ দৰ নিৰূপণ নহ'ল, ফলত সাংঘাতিক দামৰ বৃদ্ধি ঘটিল। 10 নম্বৰ কথাটো হৈছে যে নাৰ্ছিং হোমৰ অত্যাধিক চিকিৎসা ব্যয় নিয়ন্ত্ৰণ কৰা নহ'ল। যিদৰে কেৰালা আৰু অন্যান্য চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত ক'ভিড চিকিৎসাৰ ব্যয় নিয়ন্ত্ৰণ কৰিলে, কিন্তু অসম চৰকাৰে সেইদৰে ব্যয় নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল। 11 নম্বৰ কথা হ'ল যে ক'ভিড ভেকচিন সঠিকভাৱে ব্যৱস্থা কৰিব নোৱাৰাটো ক'ভিড বিৰোধী যুঁজৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। 10মটো হ'ল যে এতিয়া হাৰত ভেকচিন দি থাকিলে অসমৰ সকলো জনতাক ভেকচিন দিবলৈ প্ৰায় 4 বছৰ
আৰু দ্বিতীয় পালি দিবলৈ প্ৰায় 14 বছৰ লাগিব। সেইকাৰণে অখিল গগৈয়ে কেনেকৈ ক'ভিড মহামাৰী নিয়ন্ত্ৰণ হ'ব, কেনেকৈ অসম চৰকাৰৰ ভূমিকা থাকিব, কেনেকৈ আমিও তাতে সঠিক ইতিবাচক বৰঙণি আগবঢ়াব পাৰোঁ, এই সকলোবিলাক কথা সবিশেষ আলোচনা কৰিবৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন জৰুৰীভাৱে দাবী কৰিছে। ইয়াৰ উপৰিও ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত দিয়া বক্তব্যত অখিল গগৈয়ে 4বিধ ক্ষতিপূৰণৰ দাবী কৰিছে। সেইকেইটা হ'ল, প্ৰথমতে একেবাৰে দৰিদ্ৰসকলৰ বাবে ৰেচন, চাউল, দাইল, নিমখ, আলু, মিঠাতেল, পিঁয়াজ যোগান ধৰিবলৈ দাবী উত্থাপন কৰিছে। দ্বিতীয়তে ক্ষুদ্ৰ ব্যৱসায়ীৰ কাম হেৰুওৱা কৰ্মচাৰী আৰু কৃষকলৈ মাহত অতি কমেও 5,000 টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে। আৰু যিসকলে সংস্থাপন হেৰুৱালে, যিসকলে এই ক'ভিডৰ যি লকডাউন পাই কাৰফিউ চলি আছে, এই ক'ভিডৰ কাৰণে যিসকলে চাকৰি হেৰুৱালে, সংস্থাপন হেৰুৱালে, তেখেতসকলক এককালীনভাৱে 50,000 টকাৰ সাহায্য দিয়াৰ দাবী উত্থাপন কৰিছে। তৃতীয়তে ব্যৱসায়ী আৰু উদ্যোগীসকলে যথোপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ, আৰু চতুৰ্থতে গাড়ীৰ যিসকল মালিকসকল আছে তেখেতসকলৰ মাহেকীয়া কিস্তি ৰেহাই দিবৰ কাৰণে অখিল গগৈয়ে দাবী উত্থাপন কৰিছে। শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, যিহেতু অখিল গগৈ ডাঙৰীয়াই নিজে বিধানসভাত উপস্থিত থাকিব নোৱাৰিলে আৰু সেইকাৰণে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত তেখেতৰ বক্তব্য প্ৰকাশ নহ'ল, এই বক্তব্য অধ্যক্ষৰ হাতত জমা দিয়া হ'ল। গতিকে আজি আমি আপোনালোকক অখিল গগৈ আচলতে ৰাজ্যপাল ভাষণ সন্দৰ্ভত তেখেতৰ কি দৃষ্টিভংগী আছিল, তেখেতৰ কি দাবী আছিল, এই সকলোবিলাক কথা আমি ৰাজহুৱা কৰিলোঁ। আকৌ এবাৰ কৈছোঁ যে অসম বিধানসভাৰ বিশেষ অধিৱেশন জৰুৰীভাৱে বহিব লাগে, বিশেষকৈ ক'ভিড মহামাৰী নিয়ন্ত্ৰণত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা সন্দৰ্ভত আলোচনাৰ কাৰণে, আৰু কেনেকৈ এখন শ্ৰেষ্ঠতম অসম ৰাজ্য গঢ়াৰ যি শ্লোগান দি আছে, যিটো 2016তো দিছে, 2021তো দিছে, আৰু এই শ্লোগান 2026তো দিব নেকি? গতিকে কেনেকৈ শ্ৰেষ্ঠতম অসম গঢ়িব, এই কথা সবিশেষ আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰা হৈছে। আৰু একেদৰে বানমুক্ত অসম আৰু নিবনুৱামুক্ত অসম গঢ়ি তোলাৰ ক্ষেত্ৰত বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰা হৈছে। ধন্যবাদ। চাওক, অখিল গগৈ চিকিৎসা চলি আছে, আৰু যিহেতু আমিও আদালতৰ অনুমতি লৈ তেখেতক লগ পাব লাগে, আৰু ক'ভিড পৰিস্থিতিৰ কাৰণে আমিও তেখেতক শেহতীয়াকৈ লগ পোৱাটো সম্ভৱপৰ হৈ থকা নাই। গতিকে তেখেতৰ স্বাস্থ্যৰ সবিশেষ বোধহয় স্বাস্থ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে দিব পাৰিব। কিন্তু আমি জনা মতে তেখেতে যেতিয়া ক'ভিড হৈছিলে, ক'ভিডৰ পাছত তেখেতৰ পষ্ট ক'ভিড চিকিৎসা চলি আছিল। আৰু আপোনালোক সকলোৱে জানে যে তেখেতৰ শ্লিপ ডিস্কৰ কঁকালৰ বহুদিনীয়া পুৰণি অসুখ আছে, সেই অসুখৰ চিকিৎসা চলি আছে। তেখেতৰ কঁকালৰ L4 আৰু L5ৰ ডিস্ক বেয়া হৈ আছে, তাৰ চিকিৎসা চলি আছে। এয়া তেওঁৰ পুৰণি অসুখ। আৰু শেহতীয়াকৈ MRI কৰোঁতে আমি জানিব পৰা মতে তেখেতৰ ডিঙিৰ C5 আৰু C6ৰ ভিতৰৰ এটা ডিস্ক পুনৰ বেয়া হৈছে। ডিঙিৰ C5 আৰু C6ৰ ডিস্ক বেয়া হৈছে, এতিয়া তাৰ চিকিৎসা চলি আছিলে। আৰু শেহতীয়াকৈ তেখেতৰ এটেণ্ডেণ্টে আমাক জনোৱা মতে কালি আৰু পৰহি তেখেতৰ বহুখিনি পৰীক্ষা নিৰীক্ষা কৰা গৈছে। শেহতীয়াকৈ তেখেতৰ কি অসুখ ধৰা পৰিছে বা তাৰ কি চিকিৎসা চলিছে তাৰ সবিশেষ আমি এতিয়ালৈকে গম পাব পৰা হোৱা নাই। ধন্যবাদ।